ইয়াৰ নাম ময়ূৰদ্বীপ। যোৱাটো বছৰত সি তাৰ মাকক হেৰুৱাইছে। এনেকুৱা যে বহু ঘটনাৰ কেতিয়াবা সাক্ষী হৈ ৰওঁ। সময়বোৰ যে এনেদৰে পাৰ হৈ যায় নহয়, টলকিবই নোৱাৰোঁ। মাথো 3 বছৰহে পাওঁ ইহঁতবোৰক। তাতে কাৰোবাৰ লগত মই মাকৰ দৰে, কাৰোবাৰ লগত বন্ধুত্বৰ দৰে এক এৰাব নোৱাৰা সম্পৰ্কেৰে বান্ধ খাই পৰোঁ। চকুৰ পানীৰে ইহঁতবোৰে বাট নেদেখা অৱস্থা। নোৱাৰিলোঁ ময়ো নিজকে চম্ভালি ল'ব। কথাৰ পাতনি এনেকৈ মেলিলোঁ যে আপোনালোকক মূল কাৰণটোৱে ক'বলৈ থাকি গৈছে। আজি 8ম শ্ৰেণীৰ বিদায় সভা। চাৰ্টত লিখা কামটো আৰম্ভণি মই সঁচাকৈ কৰা নাছিলোঁ, কিন্তু ইহঁতবোৰৰ মৰমৰ আবদাৰবোৰক না ক'ব পাৰি জানো কওকচোন। বৰ সযতনে ৰাখিব বোলে বাকচৰ এচুকত। থাকক দিয়ক, মৰমবোৰ কেতিয়াবা চাব পাৰিব। সেয়েহে ময়ো লিখি দিলোঁ আৰু। সম্বৰ্ধনা পত্ৰখন যে সঁচাকৈ কৈছোঁ, পঢ়িবলৈ মোৰ একদম ধৈৰ্যই নাথাকিলে। এনেও মই অলপ ভেটকান্দুৰি যে। চাহ ভাতৰ যোগাৰো সমান্তৰালকৈ চলি থাকিল। আমি মিঠাই বুনিয়া ভুজিয়াৰে চাহ খালোঁ। ৰান্ধনী কেইগৰাকীৰো আজি মনটো একেবাৰে সেমেকা। সিহঁত কেইগৰাকীয়ে কৈছে কাইলৈৰ পৰা যে ইহঁতৰ কাঁহীকেইখনত আমি ভাত বাঢ়িব নালাগিব। পৰিৱেশটো মাজতে এনেকুৱা হৈ পৰিছিল যেন বিয়া দি ছোৱালী এজনী উলিয়াইহে দিবলৈ লৈছোঁ। আচলতে এই অৱস্থাটোত যিয়ে থাকে সিহে গম পাব। সঁচাকৈ একদম তেনেকুৱা বুলি ক'লেও বহাই কোৱা নহ'ব। মাজতে পৰিৱেশটো সলনি কৰিবৰ বাবে অলপমান গীত নৃত্যৰ আয়োজনো কৰিলে সিহঁতি। সময়টো আকৌ জীপাল হ'ল। আমাকো লগতে দুআষাৰ ক'বলৈ দিলে। আৰু ইহঁতবোৰৰ যে কি ক'ব আৰু, বাইদেউ গান এটা গাওক, গান এটা গাওক। ক'তনো বাৰু মই গান গাওঁ, আজিকালি মই বাথৰুমতহে গান গাওঁ। তথাপিও গাবলৈ কোৱাত এটা কলি গুণগুণাই দিলোঁ আৰু। অতি ৰোমন্থন আৰু ভৱিষ্যতৰ সপোনেৰে সকলো ছাত্ৰ ছাত্ৰীকে শুভকামনা জনাই একেলগে এসাঁজ খালোঁ আৰু দিনটো সঁচাকৈ খুব হাঁহি কান্দোন স্মৃতি বিজড়িত বহুত সময় ৰোমন্থন কৰি এনেকৈয়ে সামৰিলোঁ। আপোনালোকে এজোলোকা আশীৰ্বাদ দি যাব দেই, যাতে ভৱিষ্যতে সিহঁতি উচ্চ শিক্ষাৰে শিক্ষিত হৈ ভাল মানুহ হওক। আমিও তাকে কামনা কৰিছোঁ। লগতে অকণমানি মিনি ব্লগটোৰ পৰা মই সামৰণি মাৰিছোঁ। আকৌ আহিম অতি সোনকালে। তেতিয়ালৈকে বাই বাই, সকলো ভালে থাকক।